নমস্কাৰ ষ্টাডি উইথ পিপিৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। যোৱাটো ভিডিঅ'ত আমি যেতিয়া মোৱামৰীয়া সত্ৰ আৰু অনিৰুদ্ধদেৱৰ বিষয়ে পঢ়াইছিলোঁ তেতিয়া আমি কৈছিলোঁ যে ইয়াৰ পিছৰ ভিডিঅ'টোত আমি মোৱামৰীয়া যি বিদ্ৰোহ সেই বিদ্ৰোহৰ কাৰণ আৰু ফলাফলসমূহ আপোনালোকক জনাবলৈ চেষ্টা কৰিম। যেহেতু দুইটা বিষয় সামৰি ল'লে অলপ দীঘলীয়া হ'ব, সেয়ে আজি আমি এইটো ভিডিঅ'ত মোৱামৰীয়া বিদ্ৰোহৰ কাৰণসমূহে আলোচনা কৰিম। আহোমৰ ৬০০ বছৰীয়া ৰাজত্বকালত ৰাজ্যখনত বিভিন্ন ধৰণৰ গৃহকন্দলৰ সৃষ্টি হৈছিল আৰু তাৰে এক উৎকৃষ্ট উদাহৰণ হ'ল মোৱামৰীয়া বিদ্ৰোহ। এই মোৱামৰীয়া বিদ্ৰোহ অসম বুৰঞ্জীত বিশেষ তাৎপৰ্য আছে, কিন্তু সেয়ে এই মোৱামৰীয়া বিদ্ৰোহৰ কাৰণসমূহ জনাটো আমাৰ বাবে অত্যন্ত প্ৰয়োজনীয়। এই মোৱামৰীয়া বিদ্ৰোহ তিনিটা পৰ্যায়ত হৈছিল। আমি ইতিমধ্যে আপোনালোকক যেতিয়া অসম বুৰঞ্জীৰ কথা পঢ়াইছিলোঁ, আহোমৰ সেই ৬০০ বছৰ ৰাজত্বকালৰ প্ৰত্যেকজন ৰজাৰ বিষয়ে পঢ়াইছিলোঁ, তেতিয়া আমি থুলমূলকৈ মোৱামৰীয়া বিদ্ৰোহৰ আভাস সেই বুজাই যাওঁতে জনাবলৈ চেষ্টা কৰিছিলোঁ। আৰু তেতিয়াই আপোনালোকে গম পাইছিলে যে মোৱামৰীয়া বিদ্ৰোহ তিনিটা পৰ্যায়ত হৈছিল। কোন কোন ৰজাৰ দিনত সেইটো মনত ৰাখিব। প্ৰথম হৈছিল লক্ষ্মীসিংহৰ দিনত, তাৰপিছত হৈছিল গৌৰীনাথ সিংহৰ দিনত, তাৰপিছত হৈছিল কমলেশ্বৰ সিংহৰ দিনত। এই মোৱামৰীয়া বিদ্ৰোহ প্ৰথম কাৰ দিনত আৰম্ভ হৈছিল? এনেধৰণৰ প্ৰশ্ন আহিব পাৰে। লক্ষ্মীসিংহৰ দিনত। আৰু কাৰ দিনত শেষ হৈছিল? সেয়া হৈছিল কমলেশ্বৰ সিংহৰ দিনত। আৰু আৰম্ভ হৈছিল কেতিয়া? ১৭৬৯ চনত। এই কথা মনত ৰাখিব। এই বিদ্ৰোহৰ কাৰণসমূহ আলোচনা কৰাৰ অত্যন্ত প্ৰয়োজন আছে। আমি কৈছোঁ ইতিমধ্যে, যদিও লক্ষ্মীসিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল, এই বিদ্ৰোহৰ কিন্তু বীজ ৰোপণ হৈছিল বহু বছৰৰ আগতেই। আমি সেই তেতিয়াৰে পৰা কথাখিনি আলোচনা আগবঢ়াম আপোনালোকলৈ। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। মোৱামৰীয়া বিদ্ৰোহৰ কাৰণ যদি আমি আলোচনা কৰোঁ, আমি কিছুদিন আগলৈ উভতি যাব লাগিব। এই কথা কৈ আহিছোঁ। আমি উভতি যাব লাগিব গদাধৰ সিংহৰ দিনলৈ। গদাধৰ সিংহ যেতিয়া পলাই ফুৰিছিল, তেতিয়া তেওঁ বিভিন্ন ধৰণৰ সত্ৰসমূহত আশ্ৰয় লৈছিল, আৰু তেতিয়া তেওঁ সত্ৰসমূহৰ আৰ্থিক শক্তি আৰু একতা দেখি আচৰিত হৈছিল। তেওঁলোকৰ যি শক্তি যিদৰে বাঢ়ি আহিছিল, যি একতা, সেয়া দেখি আচৰিত হৈছিল আৰু সঁচা কথা ক'বলৈ গ'লে শংকিত হৈছিল। আৰু তেওঁ সিংহাসন আৰোহণ কৰি ক্ৰমবৰ্ধিত শক্তি হ্ৰাস কৰিবৰ বাবে, সেই সত্ৰসমূহৰ ক্ৰমবৰ্ধিত শক্তি হ্ৰাস কৰিবৰ কাৰণে বৈষ্ণৱ নিৰ্যাতন নীতি গ্ৰহণ কৰিছিল। আৰু মোৱামৰীয়াসকল এই নীতিৰ বলি হৈছিল, এই অত্যাচাৰৰ বলি হৈছিল। আৰু পৰৱৰ্তী পৰ্যায়ত এই কাৰ্যই মোৱামৰীয়া বিদ্ৰোহত পৰোক্ষ অৰিহণা যোগোৱা দেখা গৈছিল। আমি গদাপানীৰ এই যি গদাধৰ সিংহৰ যি এই নিৰ্যাতন নীতি, সেয়া আমি আপোনালোকক কৈছোঁ যে সেই নীতিৰ কাৰণেও মোৱামৰীয়া বিদ্ৰোহৰ কিন্তু বীজ ৰোপণ হৈছিল। আমি আৰু কিছুদিন যদি আমি আগলৈ উভতি যাওঁ, তেতিয়া দেখোঁ যে চোৰামফা বা ভগা ৰজাই মোৱামৰীয়া মহন্ত নিত্যানন্দক হত্যা কৰিছিল, আৰু ৰুদ্ৰসিংহই অপমান কৰি চতুৰ্ভুজদেৱক ৰাজসভাৰ পৰা বহিষ্কাৰ কৰিছিল। এই কথাও শিষ্যসকলে আহোম ৰাজতন্ত্ৰৰ বিৰুদ্ধে গুৰুৰ হত্যাকাণ্ডৰ প্ৰতিশোধ ল'বলৈ কিন্তু প্ৰতিজ্ঞাবদ্ধ কৰিছিল। এই মোৱামৰীয়াৰ বিদ্ৰোহৰ বীজ আটাইতকৈ বেছি ৰোপণ হৈছিল শিৱসিংহৰ দিনতে। শিৱসিংহৰ পত্নী ফুলেশ্বৰীক বৰজা পতাৰ পিছতে মাজে সময়ে ক্ষমতাৰ অপব্যৱহাৰ কৰা দেখা গৈছিল। আমি এই বিষয়ে আলোচনা আপোনালোকলৈ আগবঢ়াইছোঁ। যদি আমাৰ আহোম বুৰঞ্জীৰ ভিডিঅ'সমূহ আপোনালোকে চোৱা নাই, তেতিয়াহ'লে এতিয়াই প্লে'লিষ্টত গৈ চাব। তেতিয়া আপোনালোকৰ কথাখিনি আৰু ধুনীয়াকৈ বুজিবলৈ সুবিধা হ'ব। কি কৈছোঁ আমি? ফুলেশ্বৰীক বৰৰজা পাতিছিল, আৰু সেই বৰৰজা হৈ ফুলেশ্বৰী কি কৰিছিল? ক্ষমতাৰ অপব্যৱহাৰ কৰা দেখা গৈছিল। তেওঁ পূজাত বলি দিয়াত বিশেষ আগ্ৰহ লৈছিল, আৰু ফুলেশ্বৰীয়ে শুনিছিল যে বৈষ্ণৱ ধৰ্মাৱলম্বী শূদ্ৰ মহন্তসকলে দুৰ্গা পূজা নকৰে। আৰু এই কথাৰ বাবে মোৱামৰীয়া গোসাঁইকে ধৰি ভালেমান গোসাঁইক শিৱ মন্দিৰত হোৱা বলিৰ তেজেৰে কপালত ফুট দিয়ে আৰু জোৰকৈ প্ৰসাদ খুৱাইছিল, যাৰ বাবে মোৱামৰীয়াসকলৰ মনত উমি উমি ক্ষোভৰ জুই জ্বলিছিল। আৰু তেতিয়াই মোৱামৰীয়াসকলে এই অপমানৰ পুতক তুলিবলৈ সংকল্প লৈছিল। আমি ইতিমধ্যে আপোনালোকক গদাধৰ সিংহৰ যি বৈষ্ণৱসকলৰ প্ৰতি নিৰ্যাতন সেয়া ক'লোৱে। আৰু এতিয়া আমি দেখা পালোঁ যে শিৱসিংহৰ দিনতো যেতিয়া ফুলেশ্বৰী বৰৰজা হৈছিল, ফুলেশ্বৰীও সেই বৈষ্ণৱসকলক নিৰ্যাতন কৰিছিল, হয়নে? কি কৰিছিল? তেওঁলোকে যিহেতু দুৰ্গা পূজা নকৰে, আৰু সেই দুৰ্গা পূজা নকৰাৰ বাবে তেওঁলোক ফুলেশ্বৰীয়ে কি কৰিছিল? এই যি দুৰ্গা পূজাত বলি দিয়ে, সেই বলিৰ তেজেৰে কপালত ফুট দিছিল এই মোৱামৰীয়া গোসাঁই মহন্তসকলক।
আৰু জোৰকৈ প্ৰসাদ বিতৰণ কৰিছিল, প্ৰসাদ খুৱাইছিল, যাৰ বাবে মোৱামৰীয়াসকল কি হৈছিল, ক্ষোভিত হৈছিল আৰু সেই অপমানৰ পুতক তুলিবলৈ তেতিয়াই সংকল্পবদ্ধ হৈছিল। হয়নে? আমি কাৰণসমূহ গম পালোঁ। সেয়া লক্ষ্মীসিংহৰ আগৰ যি এটা মোৱামৰীয়া বিদ্ৰোহৰ এটা বীজ ৰোপণ হৈছিল, যি কাৰণে বীজ ৰোপণ হৈছিল সেয়া আমি গম পালোঁ। এতিয়া আমি আহোঁ লক্ষ্মীসিংহৰ দিনলৈ। আৰু এই মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল লক্ষ্মীসিংহৰ দিনতে। কিন্তু তাৰ আগৰে পৰা সেয়া আমি আপোনালোকক কৈছোঁৱেই যে সেই মোৱামৰীয়া বিদ্ৰোহৰ বীজ ৰোপণ আগৰ পৰাই হৈ আছিল। লক্ষ্মীসিংহ ৰজা হোৱাৰ সময়ত বয়স আছিল 53 বছৰ আৰু প্ৰশাসনৰ দায়িত্ব দিছিল কীৰ্তিচন্দ্ৰ বৰবৰুৱাক, যাৰ বাবে তেওঁৰ অহংকাৰ যথেষ্ট বাঢ়িছিল। কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ আমি বিষয়েও আপোনালোকক সেই আহোমৰ বুৰঞ্জীৰ কথা যেতিয়া পঢ়াইছিলোঁ, তাৰ মাজে মাজে আমি কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ কথা আপোনালোকক জনাই যাবলৈ চেষ্টা কৰিছিলোঁ। তেওঁ কেনেধৰণৰ কাম কৰিছিল, কেনেধৰণে তেওঁ অহংকাৰ বাঢ়ি আহিছিল, অহংকাৰ বঢ়াৰ ফলত তেওঁ কেনেধৰণৰ পদক্ষেপ হাতত লৈছিল, সেইসমূহ আমি আপোনালোকক জনাইছোঁ। আৰু যদি আপোনালোকক কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ বিষয়েও জনাব লাগে, তেতিয়াহ'লে এটা কমেণ্ট কৰি জনাব যে কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ ওপৰতো এটা আমাৰ ক্লাছ লাগে। এতিয়া আমি আগবাঢ়ি যাওঁ সেই লক্ষ্মীসিংহৰ ৰাজত্ব সময়ছোৱালৈ। তেওঁ ৰজা হৈছিল আৰু প্ৰশাসনৰ দায়িত্ব দিছিল কীৰ্তিচন্দ্ৰ বৰবৰুৱা। এদিনৰ কথা, ৰজাৰ সৈতে বৰবৰুৱা নৌকা যাত্ৰা কৰি যাওঁতে ব্ৰহ্মপুত্ৰৰ পাৰত মোৱামৰীয়া গোসাঁইৰ সৈতে সাক্ষাৎ হৈছিল আৰু এই মোৱামৰীয়া গোসাঁয়ে ৰজাক সেৱা জনাইছিল, কিন্তু বৰবৰুৱাক কোনো ধৰণৰ গুৰুত্ব দিয়া যেন নেদেখিলে। আৰু এই কথাত বৰবৰুৱাই গোসাঁইক যথেষ্ট ককৰ্থনা কৰিলে। এইবাৰো গোসাঁয়ে অপমান পালে আৰু অপমানৰ পুতক তুলিবলৈ সুযোগৰ বাবে বাট চাই ৰ'ল। আৰু তাৰো অলপ দিনৰ পিছত কি হ'ল, মৰাণসকলৰ মুখিয়াল নাহৰে ৰজাক হাতী দিবলৈ আহিছিল। তেওঁ বৰবৰুৱাক দেখা নকৰাকৈ ৰজাৰ কাষলৈ যোৱাৰ বাবে কীৰ্তিচন্দ্ৰ বৰবৰুৱাই ইমান অপমানবোধ কৰিলে যে তেওঁ মৰাণক ধৰাই আনি বেতেৰে কোবাই দুয়োখন কাণ কাটি দিলে। এই কথাও মোৱামৰীয়া গোসাঁইৰ কাণত পৰিল। আৰু এইবাৰ সেই যে উমি উমি জ্বলি আছিল জুইকুৰা মোৱামৰীয়াসকলৰ, এইবাৰ সেই উমি উমি জ্বলি থকা জুইকুৰা দপদপাই জ্বলিবলৈ আৰম্ভ কৰিলে, যাৰ ফলতে সৃষ্টি হৈছিল মোৱামৰীয়া বিদ্ৰোহৰ। হয়নে? মোৱামৰীয়া বিদ্ৰোহৰ অন্তৰালত আৰু এটা কাৰণ জড়িত আছে, সেয়া হৈছে পাইক প্ৰথা। পাইক প্ৰথা আহোম ৰাজতন্ত্ৰৰ ৰাজনৈতিক শোষণৰ এটা ব্যৱস্থা আছিল। এই পাইক প্ৰথায়ো মোৱামৰীয়া বিদ্ৰোহত কিন্তু অৰিহণা যোগাইছিল। আমি এই পাইক প্ৰথাৰ বিষয়েও, সেই আহোম যুগৰ পাইক প্ৰথাৰ বিষয়েও আমি আপোনালোকক এটা ডিটেইলছত ভিডিঅ' আগবঢ়াবলৈ চেষ্টা কৰিম। এনে বহু কাৰণত মোৱামৰীয়া বিদ্ৰোহৰ সূচনা হৈছিল। এটা দুটা কাৰণৰ বাবেই এই মোৱামৰীয়া বিদ্ৰোহ হঠাতে হোৱা নাছিল। এটা দীৰ্ঘদিনীয়া অসন্তুষ্টিৰ ফলত মোৱামৰীয়া বিদ্ৰোহৰ সৃষ্টি হৈছিল। এই বিদ্ৰোহ কেৱল বৈষ্ণৱ নিৰ্যাতন বা শাক্ত প্ৰভাৱৰ বিৰুদ্ধে নাছিল, সম্ভ্ৰান্ত শ্ৰেণীৰ নিষ্পেষণৰ বিৰুদ্ধেও আছিল। কোৱা হয় যে নিষ্পেষিত পাইকসকলে অভিজাত শ্ৰেণীৰ কবলৰ পৰা নিজকে মুক্ত কৰিবৰ বাবেও এই সংগ্ৰাম কৰিছিল। মোৱামৰীয়াৰ সত্ৰৰ ভাতৃত্ব আৰু সমতাৰ আদৰ্শৰে উদ্বুদ্ধ মোৱামৰীয়াসকলে আহোম শাসন ব্যৱস্থাত থকা শ্ৰেণী বৈষম্য আঁতৰাবলৈ কৰা চেষ্টাৰ ফলশ্ৰুতিতো এই মোৱামৰীয়া বিদ্ৰোহৰ সূচনা হয়। এনেদৰে দেখা গৈছে যে যদিও লক্ষ্মীসিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহৰ সূচনা হৈছিল, কিন্তু এই বিদ্ৰোহৰ বীজ আৰম্ভ হৈছিল সেই চোৰামফা বা ভগা ৰজাৰ দিনতে, যেতিয়া সেই চোৰামফা বা ভগা ৰজাই মোৱামৰীয়া মহন্ত নিত্যানন্দক হত্যা কৰিছিল। তাৰপিছত গদাধৰ সিংহৰ সেই বৈষ্ণৱ নিৰ্যাতন, তাৰপিছত শিৱসিংহৰ দিনত বৰৰজা ফুলেশ্বৰীৰ সেই নিৰ্যাতন, আৰু এনেদৰে ক্ৰমান্বয়ে সেই যি মোৱামৰীয়াসকলৰ অসন্তুষ্টি, সেই অসন্তুষ্টিৰ আত্মপ্ৰকাশ পাইছিল মোৱামৰীয়া বিদ্ৰোহ স্বৰূপে। আমি আজি আপোনালোকক এই মোৱামৰীয়া বিদ্ৰোহৰ কাৰণসমূহ বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিলোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে এনেধৰণৰ ভিডিঅ'সমূহ আপোনালোকে পাই থাকে। আৰু আপোনালোকৰ প্ৰিয় বন্ধু বান্ধৱীলৈ আমাৰ ভিডিঅ'সমূহৰ লিংক শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব।